ফালৰ পৰা আমি আজি ভাৰতবৰ্ষৰ যিটো অপাৰেশ্যন সিন্দুৰৰ যিটো সম্পূৰ্ণ সফলতা হৈছে আজি সন্ত্ৰাসবাদৰ বিৰুদ্ধে তাক সমৰ্থন জনাই আমি আজি এই তিৰংগা যিটো চলিডাৰিটি প্ৰগ্ৰেম কৰিছোঁ আমি সেইটো তাক সমৰ্থন জনাই কৰিছোঁ। আৰু আমাৰ এই ভাৰতবৰ্ষৰ যিবোৰ ভগ্নীৰ মানে তিৰৰ সেন্দুৰ এসপ্তাহ নহওঁতেই মুচি দিব লগা হ'ল, যিটো এটা ইমান আমাৰ ভাৰতবৰ্ষৰ ভগ্নীৰ কাৰণে এটা বহুত ডাঙৰ কথা, যাৰ বহুতৰো হৈছে তাৰ দুই এজনৰ মানে কাৰোবাৰ এমাহ কাৰোবাৰ এসপ্তাহ নহওঁতেই ভাৰতবৰ্ষৰ এই সন্ত্ৰাসবাদৰ কাৰণে নিজৰ সেন্দুৰ মুচিব লগা হ'ল। সেই সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতবৰ্ষ আজি যুঁজি গৈছে আৰু সেই ভাৰতবৰ্ষৰ যুঁজত যি সফলতা পাইছে আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে যিটো যুঁজি সফলতা তাক আমি সমৰ্থন জনাই আজি আমি সকলোৱে এই যিটো চলিডাৰিটি প্ৰগ্ৰেম আমি সেই প্ৰগ্ৰেমটো ৰাখিছোঁ। দেশ বুলিলে নালাগে আদেশ, এই বাক্যতে আমি সৰুৰে পৰাই মন মগজত কঢ়িয়াই লৈ ফুৰিছোঁ। আৰু সন্ত্ৰাসবাদীয়ে যি আমাৰ ভাৰতবৰ্ষত আক্ৰমণ কৰি পেহেলগাম ঘটনাই আমাক সোঁৱৰাই দিছে যে আমি একত্ৰিত হোৱাৰ সময় হৈ গৈছে। আৰু সেই উদ্দেশ্যে তেওঁলোক ভাৰতীয় সেনাৰ যি বীৰত্ব, সেই অধিবক্তা পৰিষদে এই বীৰত্বক সন্মান জনাই তিৰংগা পতাকা লৈ আমি দেশবাসীক শ্ৰদ্ধা নিবেদিছোঁ আৰু আমি ঘোষণা কৰিছোঁ যে আমি সদায় ভাৰতীয় সেনাৰ লগত আছোঁ। জয় হিন্দ। অধিবক্তা সমাজৰ ফালৰ পৰা আমি আজি ভাৰতবৰ্ষৰ যিটো অপাৰেশ্যন সিন্দুৰৰ যিটো সম্পূৰ্ণ সফলতা হৈছে আজি সন্ত্ৰাসবাদৰ বিৰুদ্ধে তাক সমৰ্থন জনাই আমি আজি এই তিৰংগা যিটো চলিডাৰিটি প্ৰগ্ৰেম কৰিছোঁ আমি সেইটো তাক সমৰ্থন জনাই কৰিছোঁ। আৰু আমাৰ এই ভাৰতবৰ্ষৰ যিবোৰ ভগ্নীৰ মানে তিৰৰ সেন্দুৰ এসপ্তাহ নহওঁতেই মুচি দিব লগা হ'ল, যিটো এটা ইমান আমাৰ ভাৰতবৰ্ষৰ ভগ্নীৰ কাৰণে এটা বহুত ডাঙৰ কথা, যাৰ বহুতৰো হৈছে তাৰ দুই এজনৰ মানে কাৰোবাৰ এমাহ কাৰোবাৰ এসপ্তাহ নহওঁতেই ভাৰতবৰ্ষৰ এই সন্ত্ৰাসবাদৰ কাৰণে নিজৰ সেন্দুৰ মুচিব লগা হ'ল। সেই সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতবৰ্ষ আজি যুঁজি গৈছে আৰু সেই ভাৰতবৰ্ষৰ যুঁজত যি সফলতা পাইছে আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে যিটো যুঁজি সফলতা তাক আমি সমৰ্থন জনাই আজি আমি সকলোৱে এই যিটো চলিডাৰিটি প্ৰগ্ৰেম আমি সেই প্ৰগ্ৰেমটো ৰাখিছোঁ। দেশ বুলিলে নালাগে আদেশ, এই বাক্যতে আমি সৰুৰে পৰাই মন মগজত কঢ়িয়াই লৈ ফুৰিছোঁ। আৰু সন্ত্ৰাসবাদীয়ে যি আমাৰ ভাৰতবৰ্ষত আক্ৰমণ কৰি পেহেলগাম ঘটনাই আমাক সোঁৱৰাই দিছে যে আমি একত্ৰিত হোৱাৰ সময় হৈ গৈছে। আৰু সেই উদ্দেশ্যে তেওঁলোক ভাৰতীয় সেনাৰ যি বীৰত্ব, সেই অধিবক্তা পৰিষদে এই বীৰত্বক সন্মান জনাই তিৰংগা পতাকা লৈ আমি দেশবাসীক শ্ৰদ্ধা নিবেদিছোঁ আৰু আমি ঘোষণা কৰিছোঁ যে আমি সদায় ভাৰতীয় সেনাৰ লগত আছোঁ। জয় হিন্দ।